কৃষ্ণ হে আজন্মৰ বাপ সেৱাস্থলী আই মাতৃ হওক। আজি এনেকৈ আমি হবে আহি কীৰ্তন ঘোষাৰ পাখণ্ড মৰ্দনৰ দ্বিতীয় কীৰ্তনত উপস্থিত হৈছোহি। চিৰিয়েলকৈ আপোনাসৱৰ আগত দাঙি ধৰিছোঁ। আপোনালোকে নিশ্চয় ভাল পাইছে, আমি অনুভৱ কৰিছোঁ আৰু প্ৰায় সংখ্যকে আমাৰ সবৰ ভিডিঅ'বোৰ লক্ষ্য কৰিছে, আমি দেখা পাইছোঁ। গতিকে আপোনাসৱৰ শ্ৰীচৰণৰ অভয় শ্ৰীচৰণত আমি ভাবে ডাকৰ ডাক কিংকৰে সেৱা ধৰিলোঁ। কৃষ্ণৰ হে বাপ আই মাতৃ হওক। ইয়াৰ আগৰবাৰ আমি পাখণ্ড মৰ্দনৰ বিষয়ে অলপ কৈছিলোঁ। পাখণ্ড স্বভাৱবোৰ আমাৰ কেনেকৈ দূৰ হ'ব আমি উল্লেখ কৰিছিলোঁ যে মানুহৰ যিবোৰ চৈৰিপুৰ বান্ধোনৰ কৰ্মবিলাক, এই কৰ্মবিলাকে পাখণ্ড স্বভাৱ, এই স্বভাৱবিলাকক আমি কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ তাৰ ওপৰত আগৰখিনি গৈছে। এতিয়া এই পাখণ্ড স্বভাৱ আমাৰ শৰীৰত কেনেকৈ জাগিত হৈ থাকে আৰু এইবোৰ আমি যে এই কি কৰিলে কেনেকৈ আমি এই বস্তুবোৰ পৰিত্যাগ কৰিলে আমাৰ আঁতৰিব, তাৰ ওপৰত আমাক গুৰুজনাই কেনেকৈ দিছে আহক চাওঁচোন। দ্বিতীয় কীৰ্তন কৃষ্ণ হৰি হৰি ৰাম মুৰাৰী কীৰ্তনৰ নিন্দা সহিতে নপাৰি। হৰি হৰি ৰাম মুৰাৰী কীৰ্তনৰ নিন্দা সহিতে নপাৰি। ইয়াত কৈছে হৰিও উহৰি ৰাম মুৰাৰী কীৰ্তনৰ নিন্দা সহিতে নপাৰি বুলি কৈছে। এতিয়া হৰিও হৰি কিয় ক'লে হৰিও হৰি? হৰি মানে আগতে কৈ অহা আছে যিয়ে আমাৰ মনৰ পৰা ক্লমকবিলাক হৰণ কৰি লয়। কেতিয়া হৰণ কৰিব? ৰাম মোৰ ৰাম বুলি আমি ল'ব লাগিব। ৰ পদে ৰমন মমদে ক্লমকবিলাক দূৰ কৰি দিয়ে। এই যেতিয়া আমি বায়ুকণ ভৰাই লৈ যাওঁ, নাকেৰে আমি যেতিয়া বায়ু সেৱন কৰোঁ, তেতিয়া আমি ৰাম নামৰ এই বায়ুকণ যেতিয়া প্ৰৱেশ কৰে, হৃদয়ত যেতিয়া আমি প্ৰৱেশ কৰাওঁ, তেতিয়া সেই ৰাম প্ৰৱেশ কৰিছে। সেইকাৰণে ৰাম মুৰাৰী বুলি কৈছে। সেইকাৰণে হৰি নামৰ ৰামৰ বায়ু আমি প্ৰাণ কৰিব লাগিব। যিসকল মানুহে এই অহৰহৰ হৰি নাম কীৰ্তনৰ বায়ু পান কৰি থাকে, সেইসকল লোকৰ কীৰ্তনক যিসকলে নিন্দা কৰে, সেই নিন্দাসমূহ কেতিয়াও সহ্য কৰিব নোৱাৰি বুলি কৈছে। মানে ভগৱন্তইও সেইখিনি সহ্য নকৰে। সেইকাৰণে নাম অপৰাধত কৈছে যে কীৰ্তনৰ যি ভকতক নিন্দা কৰে বা নামৰ অপৰাধ লাগিব। সেইকাৰণে কীৰ্তনত আমাৰ নাম অপৰাধৰ যিটো কথা, সেইকাৰণে হৈছে কীৰ্তনৰ যিসকলে ভকতসকলে কীৰ্তন কৰি থাকে, সেই কীৰ্তনক যিসকলে নিন্দা কৰে, নিন্দা কৰাজন কি হ'ল? ঈশ্বৰেও সহ্য কৰিব নোৱাৰে। সেইকাৰণে কৈছে কীৰ্তনৰ নিন্দা সহিতে নপাৰি বুলি কৈছে। তো ভগৱন্তই সহ্য কৰিব নোৱাৰে। তেনেহ'লে ভাবকচোন, এই কীৰ্তনক যিসকলে ৰাম কীৰ্তনৰ কথা কৈ আছে, হৰি কীৰ্তনে কলি যুগত ভৱ তৰিব বুলি কৈ থৈ গৈছে। ইয়াৰ প্ৰথম কীৰ্তনতে কৈছে যে কলিৰ ধৰ্ম হৰিনাম জান, পাপীৰ নিন্দাটো নিদিবা কাণ। তো হৰিনাম কীৰ্তনক যিসকলে নিন্দা কৰিছে, ৰাম কৃষ্ণ নাম যিসকল ভকত বৈষ্ণৱসকলে প্ৰচাৰ কৰিছে, সেইসকলক যিসকলে নিন্দা কৰিছে, তেওঁলোকৰ পৰ্যায়টো সেইখিনি শাস্তি পাবই। তো সেইকাৰণে ইয়াৰ আগৰবাৰত আমি তন্নকৈ কথাখিনি বুজাই কৈ অহা হৈছিল। এতিয়া আহক ইয়াৰ পাছৰখিনিনো কি কৈছে আমি আগবঢ়াওঁ। এই ৰাম চণ্ডালে কৰিছে হৰি কীৰ্তন বুলিয়াত কণি দেওজন তাক
চণ্ডালজনেও যদি হৰি কীৰ্তন কৰিছে, এতিয়া চণ্ডাল সেইসকল শ্মশানত যিসকলে ঘৰ জ্বলাই আছে, কাটি আছে, এইসকল চণ্ডালে হৰ দাহন কৰি থাকোঁতেও যদি ঈশ্বৰৰ নাম লৈ আছে, যে চণ্ডাল ৰূপ হয়। যিসকল নিষ্কুল জাতি, আমি নিজ বুলি গালি দি থাকে, তো আগতে আমাৰ যিসকল নিষ্কুল বুলি তেওঁলোকৰ কথাই নুশুনে। এতিয়া যিসকল আমাৰ আটাইতকৈ নিজ জাতি, যেনেকৈ চুইপাৰ পৰ্যন্ত এনেকুৱা যিসকল নিজ, সেই চুইপাৰসকলে চণ্ডাল কাৰ্য কৰি থাকে। তাত তেনেকুৱা লোকসকলে যেতিয়া ভগৱন্তৰ নাম লয়, তেতিয়া ব্ৰাহ্মণসকলে হাঁহিছিল আগতে। গতিকে এই মুচি হৰিদাস বুলি এজন মুচিয়ে যেতিয়া জোতা চিলাই আছিলে, তেওঁ হৰি কীৰ্তন গাই আছিলে। এই হৰিদাস মুচিজনক লৈও ব্ৰাহ্মণসকলে নিন্দা কৰিছিলে। ভাবক যে তেনেকুৱা যিবোৰ নিন্দা কৰে নিজ জাতি বুলি, সেই ব্ৰাহ্মণসকলক কি কৈছে, কেতিয়াও ঈশ্বৰে লগ নলয়। এই নিজ জাতিজনেও, এই হৰিদাসে যি মুচিজন যিজনে জোতা চিলাই আছে, তেওঁ হৰি কীৰ্তন গাই আছে, কিন্তু লগে লগে গৈ কৃষ্ণ বুলি যদি সেই চণ্ডাল বা সেই জোতা চিলোৱা হৰিদাসক গৈ যদি আমি কৃষ্ণ বুলি হাত দুখন জুৰি পেলাই ৰাম ৰামজী বা ৰাম ৰাম কৃষ্ণ প্ৰভু এনেকৈ যদি কওঁ, লগে লগে কি হ'ল, আজন্মৰ, এই জন্মৰ নহয়, আজন্মৰ যদি কিবা পাপ আছে সেইখিনিও হৰণ কৰি ঈশ্বৰে লৈ যাব। ইমান পুণ্য প্ৰাপ্ত হয় নিজ জাতিজনক যদি তেওঁ হৰিনাম লৈ থাকোঁতে যদি আমি সেৱা কৰোঁ। কিমান ডাঙৰ কথা ক'লে ইয়াত, ভাবকচোন। এতিয়া আমাৰ কি হ'ল, জাতি অভিমানী এটা আমাৰ অহংকাৰ আছে নহয়। ঠিক তেনেকৈ মই ব্ৰাহ্মণ কুলত জন্ম হ'লোঁ, সেই বুলিয়ে নিজ জাতিয়ে হৰি কীৰ্তন কৰিছে বুলি তেওঁক গ্ৰাহ্য নকৰে। এতিয়া আমি যদি চাওঁ, মহাভাৰতৰ যি যুদ্ধত অধিৰথৰ পুতেক এজনৰ নাম আছিল হুন। যি হুনে হৰি কীৰ্তন গোৱাৰ বাবে, মানে মন্ত্ৰ উচ্চাৰণ কৰাৰ বাবে তেওঁৰ মুখত উতলা সোণ ঢালি দিছিল। তাৰ বাবে অধিৰথৰ পুত্ৰৰ মৃত্যু হৈছিল। এই নিজ জাতিক কেনেধৰণৰ কৰ্ম কৰাইছিল এটা সময়ত নিজ বুলি, কাৰণ নিজ জাতিৰ মুখত যদি হৰি কীৰ্তন বা সংস্কৃত শ্লোক মানে প্ৰভাৱিত হয়, তেনেহ'লে তেওঁলোকৰ মুখত সোণ ঢালি দিব লাগে। ইমান নিন্দা কৰিছে, কিন্তু আমাক কীৰ্তনে কৈছে তেনে এজন লোককো আমাক প্ৰণাম কৰিব কৈছে। যিজনে তেনে লোকক, সেই নিজ জাতিক প্ৰণাম কৰিব, তেওঁ আজন্মৰ পুণ্য তেতিয়াই হৰণ কৰিব বুলি কৈছে। আহিবলগীয়া জন্মৰো তেওঁ পুণ্য আৰ্জন কৰি ল'ব। এই জন্ম বাদ দিয়ক, আজন্মৰ আহিবলগীয়া জন্ম তাৰো পুণ্য তেওঁ হৰণ কৰে বুলি কৈছে, আহৰণ কৰি লয়। ভাবকচোন, ইমান সুন্দৰ কথা আমাক গুৰুজনাই দাঙি ধৰিলে। এই ৰাম বিষ্ণু গুণ নামে অলংকিত যুঁজিবা কৰি আছে গীত, তাক নিন্দা কৰে যিটো কুমতি, পুণ্য নাখি যায় অধুগতি। এতিয়া সংসাৰখনত বিষ্ণুৰ নামেই হৈছে অলংকাৰ। সেইকাৰণে ভগৱান এটা দুটা নহয়, পঞ্চভৌতিক পঞ্চমালা লৈছে। ক্ষীৰ, তপ, মৰুত, ব্যোম, এনেকৈ যি পঞ্চভূত আছে, এই পঞ্চভূতৰ দ্বাৰা পৰু ভগৱন্তই পঞ্চমালা লৈ আছে। সেইকাৰণে কৈছে সংসাৰখনত এই পঞ্চভূত যেতিয়া লগ হৈ পেলাই ঈশ্বৰ সৃষ্টি হৈছে। মাটি, পানী, বায়ু, আকাশ,
জল, অগ্নি, এই 5টা সংযোগ হৈ ঈশ্বৰ সৃষ্টি হৈছে। গতিকে এই পঞ্চভৌতিকত যেতিয়া সম্পূৰ্ণ ঈশ্বৰ সোমাই আছে, প্ৰতিটো বস্তুতে ঈশ্বৰ আছে, লগ হ'লেহে ঈশ্বৰ হৈছে। তো এই তাৰ মানে গোটেই বস্তুতে ঈশ্বৰ আছে, কাৰণ বৈ আছে, বিষ্ণু নাম বৈ আছে, অলংকাৰ হিচাপে বৈ আছে। সেইকাৰণে কৃষ্ণৰ মালা, পঞ্চবৰ্ণমালা বৈ আছে। এই বৈ থকা গীত, বিষ্ণুৰ নাম গীত সংসাৰত বৈ আছে। এই বিষ্ণুৰ নাম গীত গাই থকাজনক যিজনে নিন্দা কৰিছে, সেইজনৰ সমান কুমতি নাই। বৰ হৰি নাম গোৱাটো ওলালে, বৰ ঈশ্বৰৰ নাম কোৱাটো ওলালে, এনেকৈ যিজনে নিন্দা কৰি আছে জানিব সেইজন সংসাৰত অধোগতি গৈছে। ইমান সুন্দৰকৈ আমাক দিছে, এই ৰাম আমাৰ বোলে পতিয়ন নাই, দেখিও হুত হং সীতা কচাই, ৰজগুণে কৰে কৰ্মত প্ৰীতি, কৰ্মীৰ দম্ভ ভাৱ বাৰে নীতি। যদি এই কথাখিনি আপোনালোকৰ পতিয়ন নাই, তেনেহ'লে হুত সংহিতাত আপোনালোকে চাব পাৰে, তাত উল্লেখ আছে। এতিয়া এই বস্তুবিলাকৰ কাৰণে আমাৰ কি হয়, যিসকলে নিন্দা কৰে, এই ভকত বা হৰি কীৰ্তনক নিন্দা কৰে, তেওঁলোকৰ ৰজগুণবিলাকে দিনে দিনে বাঢ়ি যায়। আৰু ৰজগুণৰ মানে কৰ্মবিলাক যেতিয়া দিনে দিনে বাঢ়ি যায়, তেতিয়া দম্ভ অহংকাৰে দিনে দিনে স্থিতি লয়। আৰু যেতিয়া দম্ভ অহংকাৰ স্থিতি ল'ব, খং ৰাগ আদিয়ে বাহ ল'ব। আৰু খং ৰাগ আদিয়ে বাহ লয়, তেতিয়াহ'লে কি হ'ব, হিংসা ধৰ্ম বাঢ়ি যাব। আৰু হিংসা ধৰ্ম যেতিয়া বাঢ়ি যাব, তেতিয়া পাখণ্ড চৰিত্ৰটো জাগিত হৈ যাব। এইবিলাক বস্তু আমাৰ নিৰাময় কৰিব লাগিব। সেইকাৰণে কি হৈছে, এইটো নিৰাময় কৰিবলৈ হ'লে আমাক সেই মুচিজনক নিন্দা কৰিব নালাগিব। যদি সেই নিজ জাতিয়ে হৰি নাম লৈছে, তাকো সেৱা কৰিব লাগিব, জানিব। যদি সেইবিলাক যদি ভাগ ভাগ কৰিছে, দিনে দিনে কৰ্মৰ অহংকাৰ যেতিয়া বাঢ়ি যাব, তেতিয়া সেই তেনেকৈ পাখণ্ড স্বভাৱ বাঢ়ি যাব। গতিকে এইবিলাক চৰিত্ৰ আমি এৰিব লাগিব, যে চণ্ডালৰ পৰা পৰ্যন্ত কৰি উচ্চ বামুণলৈকে সমান চকুৰে চাব লাগিব। কণমানি জীৱটোৰ পৰা ধৰি সম্পূৰ্ণৰূপে বিৰাট হাতীটোলৈকে আমি সমান চকুৰে চাব লাগিব। ব্ৰহ্মাণ্ডৰ প্ৰকৃতিৰ প্ৰতিটো বস্তু সমান চকুৰে আমি দৰ্শন কৰিব পাৰিব লাগিব। তেতিয়া আমাৰ পাখণ্ড স্বভাৱ দূৰ হ'ব বুলি কৈছে। যদি এইবিলাক আমি যদি সমান চকুৰে চাব নোৱাৰোঁ, তেনেহ'লে আমাৰ পাখণ্ড স্বভাৱ দূৰ নহয়। দিনে দিনে আমাৰ পাখণ্ড নীতি বাঢ়ি আহি থাকে। এতিয়া ইয়াৰ পাছত কৈছে, কৰে হিংসা ধৰ্ম নুপুজে বুধ, অনুগুচয় যেন সৰ্পৰ ক্ৰোধ, হাসে বৈষ্ণৱক যিটো নিংখল, পাপত সমূলঞ্চে যাই তল। এতিয়া হিংসা ধৰ্ম কৰে। কোনবিলাক হিংসা ধৰ্ম? আজি বোলে আমুক দেৱী নামত পূজা কৰোঁতে আমুক ছাগলী কাটিলোঁ, আমুক দেৱতাৰ নামত পূজা কৰোঁতে আমুক বলি দিলোঁ। এইবিলাক হিংসা ধৰ্মত পৰে। জীৱ যেতিয়া হত্যা কৰিছে, যেতিয়া কাটিছে, সেইবিলাকৰ বিৰুদ্ধে যেতিয়া ভকতজনে কয় যে জীৱ হত্যাই হিংসা ধৰ্ম, এইখিনি কথা কোৱাৰ লগে লগে ক্ৰোধ সৰ্পৰ দ্বাৰা খং লৈ ফুৰে। আৰু সেইসকলৰ ওপৰত ক্ৰোধ কৰি হাঁহে। সেই বৈষ্ণৱসকলক হাঁহিব। বেদত কি এনেই লিখিছিলে, পুৰাণবিলাকত পুৰাণ কি বেলেগে লিখিছিলে, এনেধৰণৰ প্ৰশ্ন কৰিব। কৰি পেলাই কি পুৰাণত কি এনেই লিখিছে, এইবোৰ মিছা নেকি, এনেধৰণৰ কথা কৈছে। যে পুৰাণত এই কৰ্মবিলাক যে হিংসা ধৰ্ম কৰাৰ কাৰণে ব্যাসৰ যে মতিভ্ৰম হৈছিলে, সেই মতিভ্ৰম দূৰ কৰিবৰ কাৰণে নাৰদে পুনৰ ভাগৱত পুৰাণ লিখিব লগা হ'ল। যাৰ কাৰণে হিংসা ধৰ্ম এৰি যে ঈশ্বৰৰ কৃষ্ণ ধৰ্ম প্ৰচাৰ কৰিবলৈ ক'লে, য'ত জীৱকুলৰ হত্যাৰ পৰা ত্যাগ কৰি, জীৱবধৰ পৰা ত্যাগ কৰি, কৃষ্ণ নামৰ প্ৰভাৱান্বিত কৰি জগত কল্যাণৰ কথা ক'লে। তেতিয়াহে ব্যাসৰ মতিভ্ৰম দূৰ হৈছে। এতিয়া এই হিংসা ধৰ্মবিলাক যদি কৰি থাকে, জীৱ হত্যা যদি কৰি থাকে, তেনেহ'লে ক্ৰোধ,
হিংসা তপ ইত্যাদিবোৰ বাঢ়ি গৈ থাকিব। আৰু সেই যিসকল বৈষ্ণৱে এই কথাখিনি ক'বলৈ বিচাৰে সেই বৈষ্ণৱসকলৰ বিৰুদ্ধে থিয় হৈ পূজাৰ বিৰুদ্ধে থিয় হ'লি, আমুকৰ বিৰুদ্ধে থিয় হ'লি বুলি বিভিন্ন ধৰণৰ কথা কৈ তেওঁৰ বিৰুদ্ধে কথা ক'বলৈ আৰম্ভ কৰি দিয়ে। আৰু তেওঁলোক হিংসা ধৰ্মত লিপ্ত হৈ পৰে। আৰু সেই কৰ্মবিলাক কৰি সেই বলি দিয়া ছাগলীটোৰ মাংস, বলি দিয়া ম'হৰ মাংস খাই তৃপ্তি লয়, জিভা তৃপ্তি লয়। যাৰ বাবে এই 6 ৰিপুৰ বান্ধোনত পুনৰ সোমাই পৰে। তেওঁ খং, ৰাগ, মাতাল ইত্যাদিয়ে পুনৰ বেৰি ধৰে। তেওঁ সৎগুণত আহিব নোৱাৰে, কিন্তু পাখণ্ড স্বভাৱে দিনে দিনে তেওঁক বেৰি ধৰে। আৰু সেইসকলৰ মন কেনেধৰণৰ হ'ব যেতিয়া পাখণ্ড স্বভাৱ যেতিয়া বেৰি ধৰে? ৰূপ, ৰস, গন্ধ, স্পৰ্শত যদি এইবিলাক বস্তু সোমাই যায়, তমগুণী আৰু ৰজগুণীৰ যদি বস্তুৰ প্ৰভাৱ পৰি যায়, তেতিয়া কি হয়? তেওঁৰ মানসিক কথাবিলাক সম্পূৰ্ণৰূপেৰে এই মায়ামোহত আবদ্ধ হৈ যোৱাৰ লগে লগে পাখণ্ড নীতি কৰ্মবিলাক আগবাঢ়ি আহে। আৰু পাখণ্ড নীতি কৰ্মবিলাক কেনেকৈ বাঢ়ি আহে, তাৰ লগত কি কি সোমাই আহে, তেতিয়াই তেওঁলোকে সেইবিলাক কৰ্ম কৰিবলৈ যাব। কোনোবা এগৰাকী যুৱতী দেখিলে যুৱতীৰ পাছে পাছে দৌৰিবলৈ যাব। মায়া কামুকতাৰ ভাৱত জাগৃত হৈ আহিব। কামুকতাক দমন কৰিব নোৱাৰিব। এইবিলাক পাখণ্ড স্বভাৱ। এই স্বভাৱবিলাক দিনে দিনে বাঢ়ি গৈ থাকিব। সেইবিলাক বাঢ়ে ক'ত? য'ত হিংসা ধৰ্ম কৰি পেলাই সেই জীৱসমূহৰ ৰক্তপান কৰিব, সেই জীৱসমূহক তৃপ্তিৰ ৰূপত আহাৰ সেৱন কৰিব, তেওঁলোকৰ দিনে দিনে এই ভাৱটো জাগৃত হৈ আহিব আৰু খং ৰাগেৰে তেওঁলোকক বেৰি ধৰিব। শেষত সৰ্পৰ দৰে ক্ৰোধ যেতিয়া আৱিষ্কাৰ হ'ব, তেওঁলোকৰ হিংসা ধৰ্মত কেতিয়াও সুন্দৰতা নাহে। আৰু সেইসকলৰ গৃহত দিনে দিনে একোজন পংগু সন্তান আৱিৰ্ভাৱ হ'বলৈ লয়। খুনা পূজা ইত্যাদি লোকসকল তেওঁলোকৰ গৃহলৈ আগমন হ'বলৈ আৰম্ভ কৰি দিয়ে যদি হিংসা ধৰ্ম হয়, জিভা তৃপ্তিত হয়, যদি পাখণ্ড হয়। সেইকাৰণে এই পাখণ্ড ধৰ্মবিলাক আঁতৰাই পাখণ্ডক দমন কৰিবলৈ কৈছে গুৰুজনাই। পাখণ্ডক দমন কৰিলেহে শুদ্ধ নীতি আমাৰ মাজলৈ আহিব। এতিয়া সেই পাখণ্ড আকৌ আমাৰ কেনেকৈ বাঢ়ি আছে? এইবিলাক হিংসা ধৰ্ম কৰাৰ কাৰণে। সেইকাৰণে হিংসা ধৰ্মটো আগত দি লৈছে। তাৰ পাছতে এতিয়া নেক্সট পাখণ্ড স্বভাৱ যেতিয়া আহে, নেক্সট কি আমাৰ তাৰ পিছত আমাৰ কি স্বভাৱ হয় সেইটো কথা কৈছে। শুনক, যে সেই পাখণ্ড স্বভাৱ সোমাই অহাৰ লগে লগে আমাৰ ক'লে গুচি যায়? স্ত্ৰী ধন জন যৌৱন মদে অন্ধ হুৱে বিদ্যা গৰ্বৰ পদে বিষ্ণু বৈষ্ণৱক ঝপায়া নিন্দে হৰি নামে যেন কাণত বিন্ধে। এতিয়া এই হিংসা ধৰ্মবোৰ কৰাৰ লগে লগে, এই তৃপ্তি আস্বাদন লোৱাৰ লগে লগে তেওঁৰ মনটো কি হ'ল? স্ত্ৰী, ধন, জন, যৌৱন ইত্যাদি লালসাত পৰি পৰে, সোমাই যায়। পৰস্ত্ৰী সেইকাৰণে এইবিলাক কৰ্ম কৰাৰ লগে লগে এজন স্বামী থাকোঁতেও সেই স্ত্ৰীয়ে অন্য এজন স্বামী ভজিবলৈ যায়, নিজক কুলবধ কৰে। নিজৰ পত্নী থাকোঁতেও অন্য এগৰাকী স্ত্ৰী সেৱন কৰিবলৈ যায়। কেৱল ধন লাগে, টকা লাগে, আমুক লাগে, তাৰ পাছত দৌৰি থাকিব। জন লাগে, এজনৰ পিছত আন এজন গোটাব লাগে, সেই কথাই চিন্তা কৰিব। আৰু যৌৱনৰ অহংকাৰত তেওঁ লিপ্ত হৈ পৰিব। দিনে দিনে সেই যৌৱনৰ অহংকাৰ যেতিয়া লিপ্ত হয়, তেতিয়া অন্ধ আৰু গৰ্ব, যিটো বিদ্যা আৰু অবিদ্যা ইয়াতে প্ৰকাশিত হয়। যি ঈশ্বৰৰ কৰ্মৰ পৰা আঁতৰি যোৱাৰ লগে লগেই সেইখিনি অবিদ্যালৈ পৰিৱৰ্তন হৈ যায়। আৰু সেই অবিদ্যা গৰ্বৰ মদত সোমাই পেলাই সেইবিলাক বস্তুকে বিদ্যা বুলি আহৰণ কৰি লৈ সংসাৰৰ গৰ্তত সোমাই গৈ থাকে। কিন্তু বিদ্যা কৰ্মৰ পৰা আঁতৰি যায়, ঈশ্বৰৰ নামৰ পৰা আঁতৰি গৈ থাকে। আৰু যিসকল বৈষ্ণৱে এই কথাখিনি শুদ্ধ ৰূপেৰে দৰ্শন কৰাই দিয়ে, যে দিনে দিনে পাখণ্ড স্বভাৱত সোমাই যোৱাৰ লগে লগে কাম, ক্ৰোধ, লোভ, মোহে আগবাঢ়ি যোৱাৰ লগে লগে যে সমস্যাৰ বৰ্তিত হৈ থাকে, এই কথাখিনি যেতিয়া বৃদ্ধি হৈ আহে, তেতিয়া কি হয়? যিসকল বৈষ্ণৱে কয় তেওঁলোকক নিন্দা কৰে, তেওঁলোকৰ কথা শুনিবৰ নিবিচাৰে। সেইকাৰণে কি হয়? হৰি নাম যেতিয়া গাব তেওঁলোকৰ কাণত বিন্ধে। আৰু তেওঁ হৰি নামত
বহি নাথাকে, হৰিনামৰ পৰা উঠি গুচি যায়, হৰিনাম শুনিবলৈ নিবিচাৰে। সেইকাৰণে পবিত্ৰ কথা বৈষ্ণৱসকলে কোৱাৰ লগে লগে তেওঁ শুনিবলৈ আৰু মন নাই, তেওঁ তাৰ পৰা উঠি আঁতৰি যাবলৈ আৰম্ভ কৰি দিয়ে। হে ৰাম হৰি ভকতক যিজনে শাখে, নুবুজি বেদৰ অৰ্থ বিনাশে, জগততে বিষ্ণু আচন্ত ব্যাপী, শুনিয়া তাক নুবুজয় পাপী। এতিয়া ক'লে হৰি ভকতজনক কি কৰে? হাঁহে, তেওঁ কথাবিলাকত হাঁহিবলৈ আৰম্ভ কৰি দিয়ে, ভকতজনৰ কথা নুশুনে আৰু বেদৰ অৰ্থ গূঢ় অৰ্থ বুজিবলৈ চেষ্টা নকৰে। বেদত আমুকে কৈছে তামুকে কৈছে বুলি তেওঁলোকে বখানিবলৈ আৰম্ভ কৰিব। কিন্তু বেদৰ গূঢ় অৰ্থ কি? বেদৰ গুপুত ভিত নাৰায়ণ, দৈৱকী তহতে সাক্ষাতে ভৈলা বিদিত। বেদৰ গুপুত অৰ্থই হৈছে নাৰায়ণ। এতিয়া নাৰায়ণৰ নাম যিজনে প্ৰচাৰ কৰিছে তেওঁ কেনেকৈ বেদৰ বিৰুদ্ধে কৈছে? সেইসকলে ভাবে নাৰায়ণৰ নাম প্ৰচাৰ কৰাজনে বেদৰ বিৰুদ্ধে কৈছে বুলি, আৰু সেই বুলি ভকত বৈষ্ণৱজনক গালি দি থাকে। যি নাৰায়ণৰ নাম প্ৰচাৰ কৰিছে, নাৰদে কৈছে হৰি নামতহে ৰতি, মুহুৰ জীৱন কেৱল হৰি নামতে ৰতি বুলি নাৰদে কৈছে। যে নাৰদে কেৱল মোৰ হৰি নামেই, তাৰ বাহিৰে মোৰ আন একো নাই বুলি কৈ আছে নাৰদে। গতিকে তেনেহেন লোকজনে কেৱল হৰি নামৰ কথা কৈছে, নাৰায়ণৰ কথা কৈছে, সেইজনক কি কৰিছে? ঝপায়া নিন্দা কৰিছে, বেদৰ গূঢ় অৰ্থ বুজি নাপায়। নাৰদে ধুনীয়াকৈ ব্যাসদেৱক কৈ আছে যে হে ব্যাস, শুনা, মোৰ কেৱল কৰ্ম আৰু ধৰ্ম হৈছে কেৱল হৰিনাম গোৱা, মোৰ জীৱনে কেৱল হৰিনাম, তাৰ বাহিৰে আন একো নহয়। আৰু সমস্ত জগতত কেৱল বিষ্ণু ব্যাপী আছে, সমস্ত জগততে আছে বিষ্ণু ব্যাপী। শুনিয়া তাক নুবুজে পাপী। কৈ আছে বাৰে বাৰে যে সংসাৰ জগতত গোটেই বিষ্ণু ব্যাপী হৈ আছে, ব্যপ্ত হৈ আছে, তেওঁৰ কথা কোৱাৰ লগে লগে কেতিয়াও বিশ্বাস নকৰে। বিষ্ণুৱেই জগতৰ ব্যপ্তজন, সেইটো কথা ক'লে নাই নহয় বুলি কৈ দিব। ইয়াৰ পাছত কি কৈছে শুনক, এইখিনি গৃহ কথালৈ নাহে। এতিয়া কি হ'ল, আত্মা যে যি বৈ আছে, আত্মাৰ গুণানু কীৰ্তন ৰূপ ৰস এই শৰীৰত যে বিৰাজ হৈ আছে সেইটো অনুভৱ নকৰে। আত্মাৰ দ্বাৰা যে আমাৰ যিটো বায়ু সোমাই গ'ল নাকেদি, ৰাম নামেৰে সোমাই গ'ল। ক'ত সোমাই গ'ল? য'ত কৃষ্ণ বহি আছে। সেইকাৰণে কৃষ্ণৰ সপ্তম অৱতাৰ ৰাম বুলি কৈছে, আৰু অষ্টম অৱতাৰ বলৰাম বুলি ক'লে। আমাৰ যি নামঘোষাৰ ঈশ্বৰ নিৰ্ণয়টো আছে বা নমস্কাৰত আছে যে মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰ ঋষা কৃষ্ণ তদুপা কৰহু প্ৰণাম। এতিয়া হলিৰাম মানে কোন? বলৰামক বুজাইছে। গতিকে কৃষ্ণৰহে অৱতাৰ বলৰাম, কৃষ্ণহে এই 10টা অৱতাৰ লৈ আছে, ভাবক। গতিকে এই ৰাম ৰূপেৰে, সেইকাৰণে কৈছে ৰাম কৃষ্ণৰ অৱতাৰ। সম্পূৰ্ণ গোটেই ব্যক্ত কোন? কৃষ্ণ। গতিকে এই কৃষ্ণ কি হৈছে? বায়ুকোণ সোমাই গ'ল ৰাম নামেৰে, কৃষ্ণত পালেগে। কৃষ্ণই কি কৈছে? ইয়াক ভাগ কৰিছে, সম্পূৰ্ণ শৰীৰলৈ পঠিয়াইছে। কোনে চলাইছে সঞ্চালন? কৃষ্ণই কৰি আছে। ৰথখন কোনে ধৰি আছে? কৃষ্ণই ধৰি আছে। ইয়াৰ কৰ্মবিলাক কোনে কৰি আছে? কৃষ্ণই কৰি আছে। গতিকে সমস্ত কৃষ্ণ ব্যাপ্ত হৈ আছে গোটেই শৰীৰটোত। তাৰ পাছতো তাৰ অৰ্থ অনুভৱ নকৰে যে কৃষ্ণই গোটেই শৰীৰটোত ব্যক্ত হৈ এই শৰীৰ ৰূপটো ধাৰণ কৰিছে। 10টা অৱতাৰ ধাৰণ কৰিছে, মাতৃ গৰ্ভৰ পৰা বৃদ্ধ হোৱালৈকে 10 অৱতাৰ লৈছে। আৰু ইয়াৰ যিখিনি গুণানু গুণ কৰ্ম ক্ৰিয়াখিনি হৈছে বাকীখিনি অৱতাৰ, 14টা অৱতাৰ। গতিকে 24টা অৱতাৰ ভগৱন্তৰ, চতুৰ্বিংশতি অৱতাৰ বুলি কোৱা হয়। 10টা পূৰ্ণ অৱতাৰ আৰু এই 14টা গুণকৰ্ম অৱতাৰ। সেইকাৰণে এই চতুৰ্বিংশতি অৱতাৰ।
তো এইখিনি কি হৈছে নিজে এই মানুহটোৰ শৰীৰত বিৰাজ হৈ আছে। তো কোনে কৰিছে? ভগৱন্তই কৰি আছে। এই কথাখিনি পাপীসকলে নুবুজে আৰু আনকে দেখাই থাকে যে আমুকে দেৱী, আমুকে শ্ৰেষ্ঠ, আমুকৰ পৰাই আমুকটো এনে ধৰণৰ কথা কৈ আছে। এৰা মিস্ত্ৰী মৈদ্য মাংস সেৱাৰ কথা কৰি মৰে কৰে জন্ম কবিথা অনুবুজে বেদ অভিপ্ৰায় গুৰ কৰ্মকো কৰিবে নাজানে মূৰ। এতিয়া কেৱল সেইসকল লোকে ঈশ্বৰৰ কথা শুনিবলৈতো আসক্তি নাথাকৈ দিনটোত কেৱল ক'ৰবাত গ'লেই মদ্য মাংস সেৱাৰ কথাই কৈ থাকিব। আমুকত বোলে আজি ৰান্ধনত কি হ'ল, মাছ খালি, মাংস খালি। আজিকালি আপোনালোকে নিজে ভাবক বা পাই মাতৃ হওক, ফেচবুকত কিমান মাছ মাংস কথাই কৈ থাকে। আনকি কিছুমানেতো মদৰ বটল, আজি বোলে আমুকত মাছৰ সৈতে মদৰ বটল খালোঁ বুলিও চেলফি উঠাই দি দিয়ে। সমাজখন কলেই লৈ গৈছে যে সেইটো খালেই তৃপ্তি বুলি ভাবে, যে তেনেকুৱা বস্তুবিলাক প্ৰচাৰ কৰি আছে। আজি বোলে আমুকটো ব্ৰেণ্ডৰ বস্তু খালোঁ, কাইলৈ বোলে তামুকটো খালোঁ, এনেধৰণৰ দেখাই আছে। কেৱল আকৌ পৰ স্ত্ৰী, আকৌতো দেখিছে স্ত্ৰীৰ কৰ্মবিলাক কি ধৰণৰ চেলফি কৰ্ম কৰি আছে, কি ধৰণৰ ৰিলছ বনাই আছে। এইবিলাক কি কৈছে? সেৱাৰ কথা। কৰৈ মৰে জন্ম কবিথা, এইবিলাক কৰিছে। পৃথিৱীত কি হ'ল? পৃথিৱীত জন্ম লৈ কি কৰিলে? তেওঁ নিজৰ পৰিচয় কি বুলি দেখুৱালে? ভিউজ বঢ়ুৱাইছে। তেওঁলোকে ভিউজ বঢ়ুৱাইছে নিজক। কি কৰিছে? জন্ম বৃথা। সেইসকল কোনো স্থান নাই, বেয়া স্থানতেই আছে সেইসকলৰ। এইবিলাক কৰ্ম জন্ম বৃথা। নুবুজে বেদৰ অভিয় গৃহ কৰ্ম। ঈশ্বৰৰ গুণানুকীৰ্তনত যে আহিব লাগে সেইটো নুবুজে। ক'লে মানে কি ক'ব? ভগৱানৰ নাম লৈ নেকি? ভগৱানে কি চায়? পৃথিৱীত ভগৱান বিশ্বাস নকৰোঁ। আজিকালিতো কিছুমান এনেকুৱা ওলাইছে, এটা গ্ৰুপে ওলাইছে ভগৱান নাই বুলি। কেৱল তেওঁলোকৰ কাৰণে ঈশ্বৰক অনুভূত নকৰে। ঈশ্বৰ আছে যে ব্ৰহ্মাণ্ডত, সেইটো তেওঁলোকে উঠাই পেলাইছে। তেওঁলোকে কৰ্মযুগলৈকে অনুভৱ কৰিছে। কৰ্মযুগত মানুহ আগবাঢ়ে, যেনে চাইনাসকলে কেৱল কৰ্মযুগ। তেওঁলোকে ঈশ্বৰ ভিত্তিত নাই। ঈশ্বৰ ভিত্তিত তেওঁলোকে ধ্যান ধাৰণা ইত্যাদি চব আছে। কৰ্মযুগ, বুদ্ধ অৱতাৰৰ পৰা কৰ্মযুগ কৰিছে। তেওঁলোকে কৃষ্ণ ভগৱন্ত, ৰাম ভগৱন্ত, এই কথা তেওঁলোকে বিশ্বাস নকৰিব। তেওঁলোকে কৰ্মযুগত থকাৰ কাৰণে বস্তুটো ডেভেলপ হৈছে। বহুত বিভিন্ন ধৰণৰ মেকানিকেল বস্তু সৃষ্টি হৈছে পৃথিৱীখন। এই মেকানিকেল সৃষ্টি বস্তুবিলাকে সংসাৰখন ধৰিব নেকি? নধৰে। গৰম তাপ উত্তপ্ত বাঢ়ি গৈ আছে দিনে দিনে। এই ইঞ্জিনৰ কৰ্মই কেতিয়াও শুদ্ধৰূপে ধৰিব নোৱাৰে। প্ৰকৃতি, উদ্ভিদ, আগৰ ঋষিমুনিসকলে আমাৰ কি কৰিছিল? প্ৰকৃতিৰ মাজলৈ গৈছিল, গছ গছনিৰ মাজলৈ গৈছিল। তেওঁলোকে ইমান তেওঁলোকৰ জ্ঞান ধাৰণা বৃদ্ধি আছিল যে গৌতম ঋষি, ভাবকচোন, তেওঁৰ বিষয়টো সকলোৱে জানে, ক'বলৈ বাকী নাই, যে যাজ্ঞবল্ক্য, এনেধৰণৰ বিভিন্ন ধৰণৰ ঋষিমুনিসকল আছে। গৰ্গ ঋষি সংসাৰখন গণনা কৰি দিছিল, ব্ৰহ্মাণ্ডৰ ক'ৰ পৰা ক'ত কেনেকৈ কি স্থিতি হৈ আছে। এনেধৰণৰ ঋষিমুনিসকলে ক'ত গৈছিল? বাল্মীকি মুনিয়ে ক'লৈ গ'ল? শেষত প্ৰকৃতিৰ অৰণ্যৰ মাজত, পকাৰ মাজত নাছিল, কেঁচাৰ মাজত প্ৰকৃতিৰ লগত মিলি আছিল। এই প্ৰকৃতিৰ লগত সমাজঞ্চতা ৰাখি পেলাই যিসকলে কৰ্ম কৰে সেইসকলে হৈছে বেদৰ গৃহতত্ত্ব, যে আমি প্ৰকৃতিৰ লগত থাকিব লাগে, আমি প্ৰকৃতিৰ মানুহ, প্ৰকৃতিৰ লগত মিলি পেলাই জীয়াই থাকিব লাগে। এইবিলাকেও কোনো স্থিতি নাথাকে। এসময়ত এইবোৰ চব ধ্বংস হ'ব, প্ৰকৃতি পুনৰ ঈশ্বৰে জীয়াই ৰাখিব। এইবিলাক নুবুজে। তেওঁলোকে দিনে দিনে বেদৰ এই গৃহতত্ত্ব নাজানে, কৰ্মবিলাক নাজানে, আৰু এনেই সেইখিনি কৰ্মক নাচি বাঢ়ি
সময়বোৰ অনিষ্ট কৰে। এইবোৰ মূৰ্খ বুলি কৈছে, এইবিলাক মূৰ্খ বুলি ক'লে। এৰাম মূৰ্খ হুয়া বোলে মই পণ্ডিত, নষ্ট কৰি ফুৰে আনৰো চিত, নিষ্কামে কৰিয়া সকলে কৰ্ম, বিষ্ণুত অৰ্পিবা সি সৰ্বধৰ্ম। ভাবকচোন কি ক'লে, মূৰ্খ হৈ মই পণ্ডিত বুলি ক'ব, সংসাৰত বাহ মই আমুকে কৰিলোঁ তামুকে কৰিলোঁ, পণ্ডিত হৈ ঘূৰি ফুৰে। কিন্তু কি হয়, তেনেকুৱা এটা পণ্ডিতে কি কৰি ফুৰিছে, কাৰোবাৰ চিত্ত মন মগজু নষ্ট কৰি ফুৰিছে। প্ৰকৃতিৰ লগত বিলীন হ'ব বিচৰা নাই, প্ৰকৃতি কৰ্ম কৰিব বিচৰা নাই, গছপুলি এটা ৰুবলৈ চেষ্টা কৰা নাই। এতিয়া ছ'চিয়েল মিডিয়া ফেচবুকখনত কি কৰিব, বিভিন্ন ধৰণৰ কথা কৈ মই পণ্ডিত হিচাপে ওলাই আছে, কিন্তু এই ছ'চিয়েল মিডিয়াখন কি কৰিছে, বৰবাদ কৰি দিছে। বিভিন্ন ধৰণৰ কথা কয়, উভত মাতটোকে প্ৰিয় মাত বুলি কৈ দিলে। যিবোৰ শব্দ আগতে আমি পঢ়োঁতে স্কুলৰ শিক্ষকসকলে লিখিবলৈ দিয়া নাছিল, যিবোৰ আমাক লিখোৱা নাছিল, সেইবোৰ শব্দ আজিকালি ছ'চিয়েল মিডিয়াত ক'বলৈ আৰম্ভ কৰিলে, লিখিবলৈ আৰম্ভ কৰিলে। ভাবকচোন প্ৰকৃতিৰ লগত ক'ত বিলীন থাকিব, প্ৰকৃতিবিলাকত কি শব্দ এৰি আছে। ব্ৰহ্মাণ্ডত গোটেই খেচেৰা শব্দ প্ৰকৃতিলৈ এৰি দিছে। প্ৰকৃতিত কি শব্দ এৰিব লাগিছিল আৰু কি শব্দ এৰিছে, তাৰপিছত মই পণ্ডিত বুলি কৰে। আমাক কৈছে সেইবিলাক সকলো ত্যাগ কৰি নিষ্কামভাৱেৰে যিজনে কৃষ্ণত সকলো নিজৰ কৰ্ম অৰ্পণ কৰিব, কৃষ্ণৰ কৰ্ম কৰিব, শ্ৰৱণ কীৰ্তন কৰিব, তেতিয়া পাখণ্ড স্বভাৱবিলাক দূৰ হ'ব। কেনেকৈ পাখণ্ডবিলাক দূৰ হ'ব ভাবক। এতিয়া কৃষ্ণ কৰ্মত অহাৰ লগে লগে আমাৰ এই পাখণ্ড চৰিত্ৰখিনি দূৰ হয় বুলি এতিয়া কৈ আছে। আমাৰ সকলো ধৰ্মকত কৃষ্ণত অৰ্পণ কৰিবলৈ কৈছে। শ্ৰৱণ কীৰ্তন তাহাৰ ফল, মিছাত নাজানি নিন্দে নিংখল, আমাৰ বোলে অপত্যয় যাহা, একাদশী স্কন্ধ বিচাৰি চাহা। যে শ্ৰৱণ কীৰ্তনে সংসাৰৰ প্ৰকৃত ফল। এই সংসাৰ জগতত যত কৰ্ম কৰা আন একো কৰ্ম ফল নহয়। ফল কোনটো আছে, কেৱল শ্ৰৱণ কীৰ্তনতহে ফল আছে বুলি শংকৰ গুৰুজনে আমাক কৈ গৈছে। যদি কৰ্ম কৰিছা, কৰ্মৰ ফল উচিত যদি ফল বিচাৰা, আমাক কিছু শ্ৰৱণ কীৰ্তন কৰিব কৈছে, কৃষ্ণৰ গুণানুকীৰ্তন কৰিব কৈছে। তাৰ বাহিৰে যিমান কৰিছা সেই কৰ্মৰ কোনো ফল নোপোৱা, এদিন শেষ আছে। কিন্তু শ্ৰৱণ কীৰ্তনৰ কোনো শেষ নাই, তাৰ ফল পাবই লাগিব। সেই ফল ভগৱন্তই দিবই। এতিয়া যদি পত্যন নোযোৱা একাদশ স্কন্ধ চাই লোৱা, শংকৰ গুৰুজনাই কৈছে ভাগৱতৰ একাদশ স্কন্ধ। গতিকে আমাক শ্ৰৱণ কীৰ্তন কৰিব কৈছে। আৰু শ্ৰৱণ কীৰ্তনৰ বাহিৰে বাকী কৰ্ম কৰিছে, কোনো ফল নাই। কেলে নাই? সেইবিলাক ক্ষণস্থায়ী। এতিয়া এই পূজা নামত যিবিলাক দেৱ দেৱী আনিছে, ক্ষণ সময়ৰ বাবে। মহিষাসুৰ জন্ম হ'ল, মহিষাসুৰ অসুৰ আহিলে, তাক মাৰিবৰ কাৰণে আৱিৰ্ভাৱ হ'ল দুৰ্গা দেৱী। আৰু দুৰ্গা দেৱী আৱিৰ্ভাৱ হোৱাৰ পিছত দুৰ্গা দেৱী আৰু সেই ঠাইত নাই, তেওঁ পুনৰ গুচি গ'ল। তাৰ মানে কি? ক্ষণস্থায়ী। ই কোনো স্থায়ী নহয়, ই গুচি গ'ল। ই আহিলে, অসুৰ মাৰিলে, গুচি গ'ল। সেইকাৰণে আহিলে, মেলিলে, পেলাই দিলে। ই চিৰস্থায়ী নহয়। যিটো চিৰস্থায়ী ফল সেইটো হৈছে আমাৰ কি? শ্ৰৱণ কীৰ্তন। গতিকে আমাৰ চিৰস্থায়ী ফলটো ল'বলৈ কৈছে গুৰুজনাই। গম পাইছেনে? এই অস্থায়ীত আমি ভজি থাকিবলৈ আমাক কোৱা নাই। এই ক্ষণ সময়ৰ কাৰণে আহিছে আৰু গোটেই সময়কণ এনেই নষ্ট কৰি আছে তাতেই। ক্ষণস্থায়ীত আমাৰ থাকিবলৈ কোৱা নাই। শ্ৰৱণ কীৰ্তন যাৰ শেষ নাই, তাৰ ফল পাবই লাগিব বুলি কৈছে। সেইকাৰণে আমাৰ শ্ৰৱণ কীৰ্তনত আহিবলৈ কৈছে। বিষ্ণু বৈষ্ণৱৰ নিন্দা শুনিয়া, নুগুছে কাণত আঙ্গুলি দিয়া, সমস্তে পুণ্য নষ্ট हुए তাৰ, নৰকত পৰে নাহি নিস্তাৰ। সেইজন নৰকত পৰিবই বুলি কৈছে, যিজনে বিষ্ণু ভকতক নিন্দা কৰোঁতে আঙুলি দি আছে।
সেইজনো নিন্দাত পৰিব বুলি কৈছে। আৰু কি কৈছে? বিষ্ণু বৈষ্ণৱক কৰে ধিকাৰ, কাটিবাক লাগে জিভা কটাৰ, অশাস্তি কৰিবাক যেবে নপাৰি, শুনিবে কাণত আঙ্গুলি গাড়ী। যিজনে বিষ্ণু বৈষ্ণৱক নিন্দা কৰিছে সেইজনৰ দুই এষাৰ কথা কৈ তৰ্ক কৰি তেওঁলোকৰ জিভাৰ কৰ্মবিলাক কাটিব লাগিব। সেই বুলি জিভাখন কাটি দিয়া কথা কোৱা নাই, তেওঁলোকৰ কথাৰ উত্তৰ আমাৰ দিবলৈ দিছে। কিন্তু যদি সেই উত্তৰত আমাৰ যদি কথা কৰ্মৰ উত্তৰে যদি তেওঁক ঢুকি পোৱাগৈ নাই, আমি তেওঁৰ কথাবিলাক নুশুনি কান্দি বন্ধ কৰিব কৈছে, শুনিব নালাগে। আৰু আমি কি কৰিব লাগে? আমাৰ কৰ্মৰ দ্বাৰা তেওঁক পৰিচয় দিব লাগিব। তেওঁ বিষ্ণু বৈষ্ণৱক নিন্দা কৰাৰ ফল নিজেই পাবই, কাৰণ ভগৱন্তই তেওঁক ফল দিব। গতিকে তুমি কাণত আঙুলি দি মনে মনে থাকা আৰু তুমি কি হোৱা? হৰি কীৰ্তনৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনৰ কৰ্মত আগবাঢ়ি যোৱা। তেওঁ সেই কৰ্মৰ ফল পাব আৰু তোমাৰ কৰ্মফল তুমি নিজেই পাই যাবা। নিন্দা শুনি যদি তৈৰনো গুছে, কল্পে কমনে নৰকত পচে, যাবাক যদি নাহি আনস্থান, তথাতে এৰিবে আপোন প্ৰাণ। সেইকাৰণে সতী দেৱীয়ে প্ৰাণ এৰি দিছিল নিজৰ স্বামীৰ নিন্দা শুনি পেলাই। গম পাইছেনে? সেইকাৰণে কৈছে সেই ঠাই আমি কি কৰিব কৈছে? আপোনাৰ মন চিত্ত তাতে এৰি গুচি আহিব লাগিব। আমি তাক কেতিয়াও ধৰি ৰাখিব নালাগিব, সেইবিলাক এৰি দিয়া। এতে বেখে শুৱে পায় চিত্ত আতি, দক্ষ যজ্ঞত কহিলা সতী। এইয়া দক্ষ যুগত সতীয়ে যিটো কৰিলে, সেইকাৰণে সেই ঠাই গুণ কৰ্মখিনি হ'ব যা, তহঁতৰে প্ৰাণ বুলি দিয়ক এৰি। সেইখিনিত সেইকাৰণে আমাক কি কৈছে যে য'ত আগতীয়াকৈ কৈ দিছে যে বিষ্ণু বৈষ্ণৱক যিসকলে নিন্দা কৰি আছে লগে লগে কাণত আঙুলি দি আঁতৰি দিয়া, তালৈ নাযাবা। যদি গৈছা বিষ্ণু বৈষ্ণৱক নিন্দা কৰা স্থানলৈ গৈছা, তাৰ পৰা কিন্তু তুমি প্ৰাণ এৰি দিব লাগিব, নিজৰ প্ৰাণ ত্যাগ কৰি দিয়া। সেইকাৰণে কৈছে সেইবোৰ কথা শুনাৰ লগে লগে কাণত আঙুলি দি গুচি আহা। যদি গুচি অহা নাই, তাত তৰ্ক কৰি আছা, তেনেহ'লে কি হ'ল? প্ৰাণ ত্যাগ কৰিব কৈছে। তো তাত কোনে? সতীয়ে কৈছে। কাৰ কাৰণে কৈছে? সতীয়ে দক্ষ যজ্ঞত কিয় প্ৰাণ ত্যাগ কৰিলে? বিষ্ণুৰ বৈষ্ণৱক নিন্দা কৰিছিলে। কাক? শিৱক। এটা কথা আজি এই তত্ত্বটোৰ কথা কৈছোঁ যে সেইকাৰণে সকলোৱে শিৱ শিৱ কৈ আছে, শ্ৰেষ্ঠ বুলি কৈ আছে, যে শিৱ হৈছে একোজন বৈষ্ণৱ। এই শিৱৰ বিষয়ে যেতিয়া নিন্দা কৰিছিলে তেতিয়া সতীয়ে প্ৰাণ ত্যাগ কৰিছে। শিৱ কোন আছিল? বৈষ্ণৱ। এতিয়া সতী মানে কি? সৎ যিটো চৰিত্ৰ। ইয়াত প্ৰাণ ত্যাগ মানে কি? জীৱন ত্যাগৰ কথা। সতীয়ে জীৱন ত্যাগ কৰিছে। প্ৰাণ ত্যাগ মানে কি? আমাৰ সৎ চৰিত্ৰটো তাত অৰ্পণ কৰি থৈ আহিব লাগিব। মানুহজন মৰি দিয়াটো কথা কোৱা নাই কৃষ্ণক বা সমস্ত। সৎ চৰিত্ৰটো তাত আমি এৰি থৈ আহিব লাগিব। আমাৰ সৎ চৰিত্ৰটো এইটো চোৱা, আমি কেতিয়াও এই বস্তুটো সেৱন নকৰোঁ, নাখাওঁ, নকৰোঁ। এইটো কি হ'ল? থাকিবলৈ দৃঢ়তা কেনেকুৱা? অংগদৰ দৰে। অংগতে দৃঢ়তা যেতিয়া ৰাৱণৰ তাত গৈছিলে, ভৰিখন অসুৰে হিলাব নোৱাৰিলে। মই নাই নিহিলোঁ। যে সেই যেতিয়া তাৰ তেনেকুৱা স্থানলৈ যোৱা হয়, কেতিয়াবা এনেকুৱা ভাগত ব্যাখ্যাকাৰ এজনক মাতি পঠাব যে আমুক পূজাৰ স্থানত আহক, তেতিয়া তেওঁ যদি কিবা কাৰণত গৈছে, দৃঢ়তা, তাৰ সেই পূজাৰ কিবা কাৰণত যাব লগা হ'ল, তেনেহ'লে তেওঁ কি কৰিব লাগিব? সেই পূজাৰ প্ৰসাদ মই নাখাওঁ, আপোনালোকে বুজক। নিজৰ এই সৎ স্বভাৱটো তাত এৰি থৈ আহিব লাগিব। সেই গৃহত
কাৰোবাৰ আপোনৰ গৃহত সেইকাৰণে কৈছে তালৈ নাযাবা। আমি সেইকাৰণে কি হয় বৈষ্ণৱ এজনে য'ত অহৰণীয়া গৃহত কিবা কাৰণত গ'লে আমাৰ আজি আমুক সংঘৰ মানুহে নাখায়, আমুক নকৰে, এনেকুৱা ধৰণৰ বহুত কথা আহি পৰে। এইবোৰ কথা ইয়াতে এই কথাটো তত্ত্বটো বুজাইছে যে তোমাৰ সৎ চৰিত্ৰ এইটো কি, তাত অহৰণীয়া ঘৰত তুমি খাব নোৱাৰা। যদি তেওঁ হৰণ লৈছে নিজ জাতিয়ে হওক তুমি খাব পাৰা। এতিয়া সেই কথাটো চণ্ডালনীয়েও যেতিয়া ইন্দ্ৰই হৰণ লোৱা নাই তেতিয়া চণ্ডালনীয়ে লাও খোলাই ঢাকি ৰাখিছে। সেইকাৰণে আমি অহৰণীয়াত আহাৰ খাব নোৱাৰোঁ, হৰণীয়া ঘৰে আমি খাব লাগিব। তো এই কথাখিনি যেতিয়া হৈছে তেতিয়া তাত যদি কিবা কাৰণত যাব লগা হ'ল, আপোনাৰ যদি নিন্দাৰ যদি কিবা কথা আহিছে তেতিয়া আপুনি আপোনাৰ সৎ চৰিত্ৰটো তাত উদঙাই দেখুৱাব লাগিব। আপোনাৰ সৎ চৰিত্ৰটো তাত দেখুৱাই এৰি থৈ আহিব লাগিব। এই সতীয়ে সেইটো প্ৰাণ এৰিলে বোলে তাৰমানে সৎ চৰিত্ৰটো তাত আছে। কাৰ নিন্দা কৰিছিলে দক্ষ যজ্ঞত? বৈষ্ণৱৰ নিন্দা কৰিছিলে। ভাবক দেই বা সমস্ত শিৱ আছিল বৈষ্ণৱ। কাৰ বিষ্ণুৰ বিষ্ণুক আৰাধ্য হিচাপে যিজনে ধৰে সেইকাৰণে তেওঁৰ নাম হ'ল বৈষ্ণৱ। বৈষ্ণৱৰ শ্ৰেষ্ঠ বৈষ্ণৱ। সেইকাৰণে সতীয়ে দক্ষ যজ্ঞত প্ৰাণ আহুতি দিছে। ইয়াত এই সতীৰ কথা কৈ আছে। এইখিনি অলপ ক্ৰিটিকেল কথাটো, এইখিনি কথা অলপ ক্ৰিটিকেল, বুজি পাবলৈ অলপ মানে কঠিন হ'ব বা সমস্ত আপোনালোকৰ। যে সেইকাৰণে কৈছে সত্য প্ৰকাশিত কৰি আমি আহিব লাগিব। আমাৰ বোলে অপত্য যাইবা চতুৰ্থ স্কন্ধত বিচাৰি পাইবা। চতুৰ্থ স্কন্ধত এই সতীৰ যি প্ৰাণ ত্যাগ কৰিছে এই কথা উল্লেখ আছে দক্ষ যজ্ঞত ভাগৱতৰ। তাত এনেকৈ কৈছে। সেইকাৰণে বৈষ্ণৱক নিন্দা কৰাজনক বৈষ্ণৱক নিন্দা কৰিবলৈ মানা কৰিছে। তে শিৱ হৈছে একোজন বৈষ্ণৱ যি ঈশ্বৰৰ গুণানুকীৰ্তন কৰে। সেইসকল যিসকল ভকত বৈষ্ণৱে ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন কৰি আছে তেওঁলোকক নিন্দা কৰা মানে শিৱক নিন্দা কৰা। আজি আচল কথাটো বা সমস্ত যে এইটো যিসকলে বৈষ্ণৱক নিন্দা কৰিছে তাৰ মানে শিৱক নিন্দা কৰিছে। দেখা দেখি কথা। প্ৰত্যেকজন বৈষ্ণৱেই হৈছে একোজন শিৱ। গতিকে বৈষ্ণৱক নিন্দা কৰা মানে তেওঁ কি হ'ব? এই কৰ্মৰ ফল পাব। দক্ষ যজ্ঞত যেনেকৈ দক্ষৰ যজ্ঞৰ চব শিৱই শেষত কি হ'ল? শেষ হৈ গ'ল। দক্ষ যজ্ঞ শেষ হৈ গ'ল। শিৱই কি কৰি দিলে? তো এনেধৰণৰ কৰ্ম হ'ব। হে ৰাম যত তপ ধৰ্ম বেদ বেদাংগ হৰি নাম বিনে নাহি হুসংগ। হেন হৰি নামে নাহিকে বিশ্বাস কিমতে এৰাইব মৃত্যুৰ ত্ৰাস। মৃত্যুৰ যি আমি যদি এৰুৱাব আছে তেনেহ'লে মৃত্যুৰ ত্ৰাস যদি এৰুৱাব আছে কেৱল হৰি নাম। কৈছে হৰি বিনে নাহি সুসাংগ। হেন হৰি নাম নাহিকে বিশ্বাস। এনেকুৱা এটা ভাল হৰি নামক আকৌ বিশ্বাস নকৰে। কিমতে এৰিব মৃত্যুৰ ত্ৰাস। যদি সেই বিশ্বাস নহয় তেনেহ'লে মৃত্যুৰ ত্ৰাস কেনেকৈ এৰিব? দ্বাদশ স্কন্ধ তত উধাৰি কহিলন্ত হুকে উপসংহিতা উপসংহৰি জ্ঞানটো কৰ্মটো কৰি সম্প্ৰতি হৰি কীৰ্তনেহে পৰম গতি। হৰি কীৰ্তনেই পৰম গতি বুলি কৈছে। তাৰপিছতো আকৌ হৰি কীৰ্তনৰ কথা বিশ্বাস নকৰে। এতিয়া গুৰুজনাই সকলো কথা আমাক কৈছে। ঔৰে খাবাৰ নখি ঠাৱে ঠাৱে কৰিব গীত হিষ্ট হবে গাৱে। তথাপিতো আখি ফুটিল তাৰ হৰি কীৰ্তনক কহৰে ধিক্কাৰ। উৰিষা বাৰাণসী ইত্যাদি সকলো ঘূৰি আহিলে তথাপিও কি হ'ল? হৰি কীৰ্তনৰ মহত্ব নুবুজে আৰু হৰি কীৰ্তনক ধিক্কাৰ বুলি কয়। ভাবকচোন। এই শুনা সৰ্বজন কহু সাক্ষাৎ মূৰ
মূৰবুলত নাহি সঞ্চাত বুলুক আখি ভাগৱত চাই তেবেশে বুজো তাৰ মুনি খাই পুৰাণ সূৰ্য মহাভাগৱত বেদান্তৰো ইটো পৰম তত্ত্ব আকনো বুজি ফুৰে নিন্দা কৰি তাৰ মুখ দেখি বুলিবা হৰি। সেইকাৰণে যিজনে এই ঈশ্বৰৰ কীৰ্তন কৰি থকা লোকসকলক নিন্দা কৰে সেই লোকজনৰ মুখখন দেখাৰ লগে লগে হৰি মুখেৰে কি ক'বলৈ কৈছে, আমি দেখাৰ লগে লগে কৃষ্ণ হৰি হৰি বুলি আমি ক'ব লাগিব। এতিয়া আমি এই হৰি কীৰ্তন কৰিলে আমাৰ এই পাখণ্ড স্বভাৱবিলাক দূৰ হ'ব বুলি ক'লে। গম পাইছেনে বাপ সমস্ত? ক'ত ক'ত আমাৰ পাখণ্ড স্বভাৱবোৰ আমাৰ জাগিত হ'ল? মৎস্য মাংস খোৱাৰ কথা, পৰ স্ত্ৰী গমনৰ কথা, লোকৰ পত্নীৰ কথা ইত্যাদি কথাত যদি আমি ৰতি হৈ থাকোঁ, বিষ্ণু বৈষ্ণৱক যদি নিন্দা কৰি থাকোঁ, তেনেহ'লে তেওঁৰ পাখণ্ড স্বভাৱবিলাক জাগিত হ'ব। হৰি কথা কীৰ্তন ভগৱন্ত গুণানুকীৰ্তন যদি আমি কৰি থাকোঁ, তেনেহ'লে আমাৰ কি হ'ল, এই পাখণ্ড স্বভাৱবিলাক আমাৰ দূৰ হৈ গৈ থাকিব। সেইকাৰণে কৈছে আমি যিমান পাৰোঁ হৰি কীৰ্তন কৰিব লাগিব। যি কি নহওক বাপ আই মাতৃ হওক, আজি দ্বিতীয় কীৰ্তন পাখণ্ড মৰ্দনৰ আপোনাৰ সবৰ আগত আগবঢ়ালোঁ। ইয়াৰ পাছত তৃতীয় কীৰ্তন সময় পালে আপোনাৰ সবৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ।